Dear student, আজিৰ এই ভিডিঅ'টোত মই এইচএস অৰ্থাৎ হায়াৰ সেকেন্ডাৰী আমাৰ কাউন্সিলৰ আন্ডাৰত হোৱা 1996ৰ কাৰেক্ট টেন্স কেইটামান লৈছো তো এইখিনিতে মই এখাৰ কথা তোমালোকৰ লগত শেয়াৰ কৰিব খুজো তোমালোকে যদি এই ভিডিঅ'টো ভাল পোৱা অৰ্থাৎ এই যে সনৰ ওপৰত মই ভিডিঅ' লবলৈ ওলাইছো যদি ভাল পোৱা তোমালোকে মোক কমেন্ট সেকশনত জনাবা আৰু চনৰ ওপৰত বা আৰু বেলেগ কি টপিকৰ ওপৰত ভিডিঅ' বনাব লাগে কারণ আমি প্রতিদিনে ট্রাই কৰি আছো এটা কৈ ভিডিও দিবলৈ ঠিক আছে তো আশা কৰা আজিৰ ভিডিওটো ভাল পাবা আৰু মই কেনেকৈ ট্ৰিক্সত কথাবোৰ আলোচনা কৰো সেইবোৰ তোমালোকে লগে লগে বহিত লিখি লৈ লবা তেতিয়া তোমালোকৰ সুবিধা হ'ব তো প্ৰথম যেটো আছে 1996 ৰ প্ৰথম যেটো আমাৰ কারেক্ট টেন্স দিছে তাতে কৈছে she read a book when I met her তো এনেকুৱা যদি সেন্টেন্স পৰীক্ষা দিয়ে তোমালোকে লক্ষ্য কৰিবা ইয়াতে কি আছে when আছে ঠিক আছে তো যেতিয়াই তোমালোকে কোনো এটা বাক্যত কারেক্ট টেন্সত কোনো এটা বাক্যত when দেখা পাবা তেতিয়া লক্ষ্য কৰিবা তাতে কেইটা টেন্স আছে কেইটা ক্লোজ আছে মই ক্লোজ কাক কয় অলৰেডি ভিডিও বনাইছো তোমালোকে চাই লবা I met her আৰু ইয়াতে আছে she read a book ইয়াতে আমাৰ অলৰেডি এটা টেন্স দিয়া আছে এইটো ক্লোজত আৰু এইটো ক্লোজৰ কি টেন্স হ'ব এইটো লিখিব লাগিব ঠিক আছে তো মনত ৰাখিবা যেতিয়া when থাকিব তাতে কি হ'ব দুটা ক্লোজ থাকিব আৰু দুটা টেন্সও থাকিব তো সেই টেন্সটো দিয়াই আছে আমাৰ এই টেন্সটো ওলাব লাগে তো যেতিয়া লক্ষ্য কৰিবা when আছে কি আছে when আছে when থাকি তাৰ পিছত বা আগত মানে মই কোৱা নাই যে আগত ফিক্সড বা পিছত ফিক্সড যিকোনো এফালে থাকিব পাৰে কি past indefinite নতুবা past continuous যদি এটা থাকে তেনেহলে তাৰ আগত আনটো হ'ব ঠিক আছে কথাখাৰ আশা কৰো বুজি পাইছা যদি when থাকে কোনো এটা সেন্টেন্সত আৰু তাৰ এটা টেন্স দিয়া থাকে কি past indefinite তেনেহলে আনটো কি হ'ব past continuous অৰ্থাৎ তাৰ পিছত কি আছে I met her তো ইয়াতে I টো কি হয় I to subject হয় আৰু made to কি হয় verb to অৰ্থাৎ past indefinite tense আমাৰ আছে তেনেহলে past continuous tenseৰ whenৰ আগত হ'ব আশা কৰো বহুত সহজতে বুজিব পাৰিছা আমি জানো এতিয়া past continuous tenseৰ ফৰ্মেশনটো আমাক লিখিব লাগিব past continuous tenseৰ ফৰ্মেশনটো হৈছে subject প্ৰথমতে subjectৰ পিছত was বা were তো she যেহেতু থাৰ্ড পারসন সিঙ্গুলার নাম্বার সেই কারণে কি হ'ব তাৰ লগত was তাৰ পিছত মেইন ভার্ব যেটো হ'ব তাৰ লগত ing তো she was reading a book when I met her বহুত সহজ হয় না তো এতিয়া নেক্সট আলোচনা কৰিম কি আছে নেক্সট আছে game start before we reached the field hey একেদৰে কিন্তু ইয়াত এখাৰ মনত ৰাখিব লাগিব ইয়াতে কি আছে before আছে আৰু before থাকিলে এটো ফিক্সড হ'ব ইয়াত আছিল কি আগফালে past continuous হ'ব পাৰে past indefinite হ'ব পাৰে কিন্তু যেতিয়া before হ'ব তেতিয়া আমাৰ কি হ'ব তাৰ পিছৰটো past indefinite হ'ব তো এতিয়া we to subject reach to verb to অৰ্থাৎ past indefinite তেনেহলে before ৰ আগত কি হ'ব past perfect তো the game আমাৰ এটো কি হয় সাবজেক্ট হয় তেনেহলে past perfect হবলৈ কি হ'ব লাগিব সাবজেক্টৰ পিছত এটা হেড আহিব লাগিব আৰু যেটো মেইন ভার্ব আছে মেইন ভার্বৰ past participle form অৰ্থাৎ started the game had started before we reached the field তাৰ পিছত আছে I go to apply for the post ঠিক আছে তো এনেকুৱা সেন্টেন্সত বহুতে কনফিউশন হোৱা দেখা যায় ইয়াতে কনফিউশন হোৱাৰ প্ৰয়োজন নাই যেতিয়া আমি কোনো বাক্য কি যেতিয়া আমি কি দেখিম এনেকুৱা গো এটা ব্ৰেকেট দেখা পাম তাৰ পিছত টু আৰু প্লাস কি থাকে এটা ভার্ব থাকে সেই সেন্টেন্সটো আমি কি লিখিম প্ৰেজেন্ট কন্টিনিউয়াছত লিখিম তেনেহলে প্ৰেজেন্ট কন্টিনিউয়াছৰ ফৰ্মেশনটো কি আছিল I প্লাস সাবজেক্টৰ লগত কি হ'ব am is are তো I ৰ লগত কি হয় am হয় ঠিক আছে তাৰ পিছত মেইন ভার্ব লগত ing তো I am going to apply for the post ঠিক আছে নেক্সট আছে it rain since 10 o'clock তো আমি ইয়াত দেখা পাই আছো কি আছে since আছে তো এখাৰ কথা মনত ৰাখিব লাগিব since আৰু for থকাৰ পিছত মানে since নাইবা for থকাৰ পিছত
যদি কোনো সময়ৰ কথা উল্লেখ থাকে তেতিয়া তাৰ আগৰ যেটো টেন্স হ'ব এটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব তো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সৰ গঠন কি সাবজেক্টৰ পিছত হ্যাভ বিন নতুবা হ্যাজ বিন ইয়াতে ইট আছে তো ইৰ লগত কি হ'ব হ্যাজ বিন ঠিক আছে তাৰ পিছত মেইন ভাৰ্বৰ লগত কি হ'ব আইএনজি তো ইট হ্যাজ বিন ৰেইনিং সিন্স 10 o'clock আশা কৰো অতি সহজতে বুজিব পাৰিছা এতিয়া আমাৰ নেক্সট 5 নম্বৰত আছে she talks as if she know everything তো ইয়াত আমাৰ চাবলগীয়া আছে as if ঠিক আছে তো as if যেতিয়াই থাকিব কোনো এটা সেন্টেন্সত আৰু তেতিয়া আমি প্ৰথমটো বা যেটো আমাক কৰিব দিছে বা যেটো দিয়া আছে সেইটো আমাক চাব লাগিব তো ইয়াত অলৰেডি হেই ক্লোজটোত কি দিয়া আছে এটা টেন্স দিয়া আছে আৰু এই টেন্সটো আছে ইয়াত she to সাবজেক্ট হয় আৰু talks এটো ভার্বটোৰ প্ৰেজেন্ট ফর্ম হয় ইয়াত as আহিছে যেটো তো প্ৰেজেন্ট ফর্মত হয় থার্ড পারসন সিঙ্গুলার নাম্বার হয় সাবজেক্টটো সেই কারণে কি হৈছে as আহিছে তেতিয়া হলে আমাৰ এইখিনি কি হ'ব হেটো লিখিব লাগে তো as ই থকাৰ পিছত যদি প্রেজেন্ট ইনডিফিনিটত থাকে তেতিয়া হলে আমাৰ সেইফালে কি লিখিব লাগিব পাস্ট ইনডিফিনিটত লিখিব লাগিব তো মনত ৰাখিব লাগিব কি যেহেতু কি আছে as if থকাৰ পিছত তাৰ আগত যদি প্ৰেজেন্ট ইনডিফিনিট থাকে তেতিয়া হলে তাৰ পিছৰটো কি হ'ব পাস্ট ইনডিফিনিট তো মই ইমানখিনি আৰু নিলিখো ডাইৰেক্ট ইয়াতে লিখো she know to কি হৈ যাব পাস্ট ইনডিফিনিট হলে knew হ'ব ঠিক আছে তো she knew everything তো আমি যদি নেক্সট লক্ষ্য কৰো ইয়াতে কি আছে I would have helped him if I be present তো ইয়াত লক্ষ্য কৰিব লাগিব if আছে এই if ক্লজত আমাক ইয়াত কি বি ভার্ব হ'ব হেটো আমাক বহুৱাব দিছে তো আমি সকলোৱে জানো যে কি হয় যদি if ক্লজ থাকে তেতিয়া হলে সেই বি টোত আমাৰ সাবজেক্টত কি আছে নাই আমি দেখিব নালাগে এই বি ঠাইত আমি কি লিখিম were লিখিম সাধাৰণতে আমি I লগত কি লিখো I was লিখো কিন্তু যেহেতু কন্ডিশনাল এটো ক্লোজ হয় কন্ডিশন আছে সেই কারণে আমি কি লিখিম বিৰ ঠাইত were লিখিম তো আশা কৰো বুজি পাই আছা ভাল লাগি আছে এতিয়া আমি নেক্সট নাম death come to everyone sooner or later ইয়াত কি কৈছে death come to everyone sooner or later এই বাক্যটো তেনেকুৱা আমাৰ এডভাৰ্বিয়ালস নাই যে আমি হেইটো চাই কৈ দিব পাৰিম যে এটো কি হয় এইটো টেন্স হয় বা বেলেগ কিবা টেন্স হয় কিন্তু আমি ইয়াত লক্ষ্য কৰিম ইয়াৰ অৰ্থটো কি death come to everyone সকলোৰে কাৰণে মৃত্যু আহে বা আহিবই sooner or later আগত নহলে পিছত হয় না নহয় তো এইটো চিৰসত্য বাক্য যেতিয়া চিৰসত্য বাক্য হয় আমি জানো চিৰসত্য বাক্যবোৰ কি হ'ব প্ৰেজেন্ট ইনডিফিনিট হ'ব তো প্ৰেজেন্ট ইনডিফিনিট হলে কি হ'ব সাবজেক্টৰ পিছত কি হয় এটা সাবজেক্ট হয় ভার্বটোৰ প্ৰেজেন্ট ফর্ম কাম ঠিক আছে কিন্তু যেহেতু সাবজেক্টটো কি হয় থার্ড পারসন সিঙ্গুলার নাম্বার হয় সেই কারণে আমি ইয়াতে কি দিম as এটা নতুনকৈ বহুৱাই দিম ঠিক আছে তো আশা কৰো বুজি পাই আছা এইটো এই সিরিজটো যদি আমি স্টার্ট কৰো কেনেকুৱা হ'ব তোমালোকে কমেন্ট কৰি জনাবা আজিৰ ভিডিওটো কেনে ভাইছা কেনে কমেন্ট কৰি জনাবা যদি ভাল পাইছা লাইক আৰু শেয়াৰ কৰিবা আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লবা থ্যাঙ্কস ফৰ ওয়াচিং